নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান সময়ত আপুনি কৰবাত যাবৰ কাৰণে বাৰু কি ব্যৱহাৰ কৰে, কোনটো মাধ্যম আপুনি আটাইতকৈ বেছি ব্যৱহাৰ কৰে? আপোনালোকে বাই ৰোড যায় নে, বাই ট্ৰেইন যায় নে, আপোনালোকে ফ্লাইটত যায়? কৰবাত যাবৰ কাৰণে কোনটো আপোনালোকে আটাইতকৈ ব্যৱহাৰ কৰে? বেছিকৈ কমেন্ট এটা কৰি জনাব। হয়তো আপোনাৰ যদি অকনমান বেছি দূৰলৈ যাব লগা থাকে, পইচা পাতি বেছি যদি আছে আপোনাৰ, তেন্তে হয়তো চাগে ফ্লাইটত যায়। যদি আপোনাক অকনমান ধৰি লওক পইচা পাতি কম আছে, আপোনালোকে আৰামদায়ক এটা যাতায়াত কৰিব বিচাৰে, হয়তো ট্ৰেইনত যায়। বা যিসকলে নেকি গাড়ীত গৈ ভাল পায় তো তেওঁলোকে গাড়ীতেই যায়। ওচৰলৈ যাব হলে গাড়ীৰ ওচৰৰ যাত্ৰাবিলাকতো প্ৰায়বিলাক গাড়ীতে হয়, ট্ৰেইনত খুব কম হয়। কিন্তু অকনমান লং জাৰ্নিবিলাক ট্ৰেইনত কৰা যায়। যেনেকৈ নেকি আপোনাৰ উজনিৰ পৰা নামনিলৈ যাব হলে ট্ৰেইনত গ'ল, নামনিৰ পৰা উজনিলৈ আহিবলৈ হলে ধৰি লওক ট্ৰেইনত গ'ল। তো তেনেকুৱা ধৰণৰ হয় আৰু। তো আপোনালোকে কোনটো মাধ্যম আটাইতকৈ বেছি ব্যৱহাৰ কৰে সেইটো কমেন্ট এটা কৰি জনাব। এটা যিসকলে নেকি ট্ৰেইনত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক এতিয়া ৰেলৱে ডিপাৰ্টমেণ্টত ইনক্লুড কৰা হৈছে বুলি জনাইছে। অৰ্থাৎ এআইক এতিয়া ৰেলৱে ডিপাৰ্টমেণ্টত ইনক্লুড কৰা হৈছে বুলি জনাইছে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক সংমিশ্ৰণ কৰি ৰেলৱে ডিপাৰ্টমেণ্টে এটা নতুন এপছৰ মুকলি কৰিছে, মানে এটা নতুন এপ্লিকেশ্যনৰ মুকলি কৰিছে, যিটোৰ নাম হৈছে স্বৰেল ছুপাৰ এপ। স্বৰেল ছুপাৰ এপ, যিটো এপ্লিকেশ্যন আপোনালোকে পাই যাব প্লে ষ্টৰত। এতিয়া এই এপছটোৰ জৰিয়তে কি কৰিব পাৰিব আপোনালোক সকলোৱে? এই এপছটোৰ জৰিয়তে আপোনালোকে কোনো এখন ৰেলৰ কাৰেক্ট লোকেশ্যন পাব পাৰিব। আপুনি যেনিবা ছাপোজ লখিমপুৰৰ পৰা গুৱাহাটীলৈ যাব, তো আপুনি যিখন ট্ৰেইনত যাব সেইখন যেনিবা লাচিত এক্সপ্ৰেছখনত আপোনালোকে যাব লখিমপুৰে হৈ গুৱাহাটীলৈ। এতিয়া আপুনি যিখন ট্ৰেইনত যাব সেই ট্ৰেইনখনৰ একজেক্ট লোকেশ্যনটো চাব পৰা কেইবাটাও এপছ আছে। কিন্তু সেই এপছবিলাকত কেতিয়াবা জিপিএছৰ দ্বাৰা লোকেশ্যন লওঁতে অকণমান খেলি মেলি হয়। কিন্তু এই এপছটোত আপোনালোকে এআইৰ জৰিয়তে একজেক্টলি লোকেশ্যনটো পাব পাৰিব, যে ক'ত পাইলেহি এই ট্ৰেইনখন, কিমান স্পীডত এই ট্ৰেইনখন গৈ আছে, সকলোবিলাক আপোনালোকে লাভ কৰিব। সেয়াই নহয়, তাৰ লগে লগে আপোনালোকে ট্ৰেইনৰ টিকট কাটিবলৈ যেনিবা গ'ল, ৱেইটিং লিষ্ট আছে যেনিবা 100 জন। আপোনালোকে এআইৰ জৰিয়তে এইটো চাব পাৰিব যে মোৰ ট্ৰেইনৰ টিকট পোৱাৰ চান্সেছ কিমান আছে। আপুনি যেনিবা টিকট এটা কাটিলে, তো আপুনি ৱেইটিং লিষ্টত পৰি আছে, তো আপুনি ট্ৰেইনৰ টিকেটটো লাভ কৰিব নে নকৰিব এআইৰ জৰিয়তে আপুনি চাব পৰা তাতে পচিবিলিটি আছে বুলি জনাইছে। মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো সকলো কৰিব পাৰে ন। তো গতিকে আপোনালোকে মানে বহুতো সা সুবিধা লাভ কৰিব এই এপছটোৰ জৰিয়তে। প্লে ষ্টৰত উপলব্ধ এপছটো ডাউনলোড কৰি ল'ব। কোনো ধৰণৰ প্ৰমোশ্যন ভিডিঅ' নহয়, ভাল লাগিলে এপছটোৰ বিষয়ে জানি আপোনালোকক জনালোঁ। তো আপোনালোকে খবৰটো জানি কেনেকুৱা পালে সেইটো কমেণ্ট এটা কৰি জনাব। তো আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে সেইটোও জনাব। তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।